নগাঁও কোচ ৰাজবংশীৰ উদ্যোগত শ্ৰদ্ধা আৰু গাম্ভীৰ্যৰে 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। নগাঁও জিলাৰ উৰিয়া গাঁও খেলপথাৰত আজি শ্ৰদ্ধা আৰু গাম্ভীৰ্যৰে 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। ১৪ম কোচ ৰাজবংশী সন্মিলন, নগাঁও জিলা উদ্যোগত আৰু জিলা মহিলা সন্মিলনৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে বীৰ মহাবীৰ চিলাৰায়ক স্মৰণ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণ, পুৱা 8:30 বজাত 16খন পতাকা উত্তোলন, পুৱা 9 বজাত শ্বহীদ তৰ্পণ আৰু পুৱা 9:30 বজাত বিশ্ব মহাবীৰ চিলাৰায় আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। পুৱা 11 বজাত অনুষ্ঠিত মুকলি সভাখনৰ সভাপতিত্ব কৰে প্ৰভাত বৰাই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও বত্ৰদোৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বহমপুৰৰ বিধায়ক জিতু গোস্বামী, চামগুৰিৰ বিধায়ক দীপ্তু ৰঞ্জন শৰ্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, নগাঁও লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে। 16খন আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয়। বক্তাসকলে কোচ ৰাজবংশী সমাজৰ বীৰ পুৰুষ আৰু মহাবীৰ চিলাৰায়ৰ বীৰত্ব, দূৰদৰ্শিতা আৰু ঐতিহাসিক অৱদান স্মৰণ কৰি নতুন প্ৰজন্ম আৰু তেওঁৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়। জিলা মহিলা সন্মিলনৰ সক্ৰিয় অংশগ্ৰহণে সমাজ সংগঠনত নাৰীৰ গুৰুত্ব স্পষ্ট কৰে। অনুষ্ঠানৰ অন্তত সমাজ আৰু ৰাজ্যৰ উন্নয়নৰ দিশত একত্ৰিতভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনোৱা হয়। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সন্মিলনীৰ আজি চিলাৰায় দিৱস, আমাৰ পূৰ্ববংশীয় চিলাৰায় দিৱস 516 সংখ্যক দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰ পৰাই আমি চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ, যেনেধৰণে মহাপুৰুষ শংকৰদেৱক কছাৰীসকলৰ অত্যাচাৰত ইয়াৰ পৰা পলাই গৈ কোচ আমাৰ নৰনাৰায়ণ ৰজাই চিলাৰায়ে আশ্ৰয় দিছিল। সেই কোচ ৰাজবংশীসকলক অসম চৰকাৰে আজিকো প্ৰতি যি মাহিয়াই চকুৰে দৃষ্টি নিক্ষেপ কৰিছে, আমাক প্ৰাপ্য দাবীসমূহৰ পৰা বঞ্চিত কৰিছে, প্ৰাপ্য চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰিছে। আমি চৰকাৰক ইয়াৰ পৰা জনাব বিচাৰিছোঁ যে আমাৰ যি প্ৰাপ্য দাবী অনতিপলমে আমাক জনজাতিকৰণ কৰি আমাৰ চৰকাৰী সা সুবিধাসমূহ প্ৰদান কৰিব লাগে। অন্যথা আমি আগন্তুক 2026 চনৰ যি নিৰ্বাচন, তাত আমি ৰাজবংশীসকল একগোট হৈ চৰকাৰৰ বিৰুদ্ধে আমি এক আন্দোলন গঢ়ি তুলিম আৰু আমাৰ নিজাববীয়া চৰকাৰ যি দলে আমাক আমাৰ প্ৰাপ্য দাবী আদায়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি আমাক সুবিধা দিব, সেই দলকে আমি সমৰ্থন জনাম বুলি আমি ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ। নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী আৰু মহিলা সন্মিলনীৰ সহযোগত আজি 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ আমি ওলাইছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আমাৰ বৃক্ষৰোপণ, তাৰপিছতে শ্বহীদ তৰ্পণ আৰু মাল্য প্ৰদান, আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্য প্ৰদান আৰু আৰ্ট জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত আমি মাল্য প্ৰদান কৰিম। ইয়াৰ পিছতেই আমাৰ 11:30 বজাৰ পৰা মুকলি সভা হ'ব। এই মুকলি সভাত বিশিষ্ট অতিথিসকলক আমি নিমন্ত্ৰণ জনাই আনিছোঁ, যাতে আমাৰ জনগোষ্ঠীয়ে আমাৰ যিখিনি আমি প্ৰাপ্য আমি পাব লাগে, সেই তাৰ ওপৰতো আজি বিশদভাৱে আলোচনা হ'ব আৰু সমূহ ৰাইজৰ আমাৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিব। ধন্যবাদ। মহিলা সন্মিলনীৰ তত্বাৱধানত উৰিয়া গাঁও বাইপাছ চকৰ খেলপথাৰত আমি বিশ্ববীৰ চিলাৰায় 516 সংখ্যক জন্ম জয়ন্তী ভাগ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰ মূল কাৰণটোৱে হ'ল আমাৰ জনগোষ্ঠীটোৱে আজি কিমান বছৰৰ পৰা আমি এছটিকৰণ পাবৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী কৰি আজিকো পৰ্যন্ত আমাৰ জনগোষ্ঠীটোক চৰকাৰে এছটিকৰণ দিয়া নাই। আৰু ইয়াৰ বাবে আমাৰ জনগোষ্ঠীয় সকলো ৰাইজক মই আজি এই বিশ্ববীৰ চিলাৰায় জন্ম জয়ন্তীৰ দিনাৰ পৰা সকলোকে একত্ৰিত হৈ মই আহ্বান জনাম যে আমি যেতিয়ালৈকে আমাৰ এছটিকৰণ নাপাম, আমাৰ প্ৰাপ্য আমাৰ জনগোষ্ঠীয়ে নাপাব, তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলিয়ে থাকিব। আৰু আমি চৰকাৰক
আমি অনুৰোধ জনাম যাতে অহা বিধানসভা ইলেকশ্যনৰ আগে আগে আমাৰ জনজাতিকৰণ যাতে আমাক দিয়ে, তাৰ বাবে আমি আমাৰ সকলো জনগোষ্ঠীয় ৰাইজৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিলোঁ। মহাবীৰ চিলাৰায় 516 সংখ্যক জন্মজয়ন্তী উৎসৱ আৰু চিলাৰায় মাঘী পূৰ্ণিমাৰ দিনাই জন্ম হৈছিলে। গতিকে আমি প্ৰতি বছৰ মাঘী পূৰ্ণিমা দিনাখন এই জন্মজয়ন্তী উৎসৱভাগ পালন কৰি আহিছোঁ আৰু আমি এইবাৰ এই বৰ্তমান উৰিয়াগাঁও বাইপাছ চক এই যিখন খেলপথাৰ তাতে আমি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ বিচাৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈছে আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভা আছে। মুকলি সভা 11:30 বজাৰ পৰা হ'ব আৰু মুকলি সভালৈ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু আশা ৰাখিছোঁ ৰাইজে আমাৰ লগত নিশ্চয় সহযোগিতা আগবঢ়াইছে আৰু আগবঢ়াব। এইখিনিয়ে ক'বলগীয়া, কিন্তু এইখিনিতে মই এটা আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক, বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় ৰাইজক এটি অনুৰোধ জনাম, যিহেতু বীৰজনাৰ আজি জন্ম জয়ন্তী, সেয়েহে সন্ধ্যা প্ৰত্যেক ঘৰ পদূলিত যাতে এগছি বন্তি জ্বলাই সেই বীৰজনাক যাতে আমি শ্ৰদ্ধা নিবেদন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই এইটো বিনম্ৰ অনুৰোধ জনাইছোঁ। বটদ্ৰৱাৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।